সুৰক্ষাৰ পৰা তেওঁলোকে বঞ্চিত কৰিব বিচাৰিছে। ইয়াৰ বিৰুদ্ধে আৰু কৰ্পৰেটৰ যি ভূমি লুণ্ঠনৰ যে আছে ইয়াৰ আমি প্ৰতিবাদ কৰিছোঁ আৰু আমি জনাইছোঁ যে এই গণতান্ত্ৰিক আন্দোলনত ৱাকাফ বোৰ্ডৰ সম্পদ ৰক্ষা কৰাৰ এই যি গণতান্ত্ৰিক আন্দোলন, এই গণতান্ত্ৰিক আন্দোলনত সকলো গণতান্ত্ৰিক ধৰ্ম নিৰপেক্ষৰ প্ৰগতিশীল শক্তি ঐক্যবদ্ধ হ'ব লাগে। কাৰণ ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই আৰু হিন্দু মুছলমান আমি সকলো ভাই ভাই। কাৰণ এইখন হৈছে ধৰ্ম নিৰপেক্ষতা দেশ আৰু এই ধৰ্ম নিৰপেক্ষতা দেশখনক এই চৰকাৰখনে যি সংবিধান বিনষ্ট কৰিছে ইয়াক আমি তীব্ৰ ভাষাৰে আমি প্ৰতিবাদ জনাইছোঁ। সংবিধান ৰক্ষা কৰা গণতান্ত্ৰিক আমাৰ যি প্ৰতিবাদ, এই প্ৰতিবাদো কিন্তু এই চৰকাৰখনে হ'বলৈ নিদিয়ে। যিবিলাক ৰাইজে মানে প্ৰতিবাদ কৰিবলৈ ওলাইছে তেওঁলোকক কিন্তু এই চৰকাৰখনে গ্ৰেপ্তাৰ কৰিবলৈ ধৰিছে। গতিকে আমি এই কথা ক'ব বিচাৰিছোঁ যে ৱাকাফ সংশোধনী আইন কোনো কাৰণে নাযাব, যিহেতু এখন ধৰ্ম নিৰপেক্ষ দেশ। ইয়াত হিন্দু মুছলিম কোনো কথা নাই। আমি ভাৰতবৰ্ষ এখন হিন্দু ধৰ্ম নিৰপেক্ষ দেশ। গতিকে আমি সংবিধান ৰক্ষা কৰিব লাগিব, গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব আৰু আমি সকলোৱে একেলগে মিলিজুলি থাকিব লাগিব। আৰু এই ৱাকাফ সংশোধনী আইনৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছোঁ যে এই চৰকাৰখনে একমাত্ৰ ভূমিৰ ওপৰতহে কিন্তু খেন চকু তেওঁলোকৰ পৰিছে। কাৰণ এই বুলডজাৰ ৰাজ চলিছে, ভূমি অধিগ্ৰহণ চলিছে, ঔদ্যোগিক বেংক গঠন কৰিছে, বেংক লেণ্ড গঠন কৰিছে। ইয়াৰ জৰিয়তে এই ভূমিখিনি তেওঁলোকে চৰকাৰে কিন্তু বৃহৎ বৃহৎ উদ্যোগপতিক দিয়াৰহে কিন্তু এক ষড়যন্ত্ৰ গঢ়িছে বুলি কিন্তু আমি ক'ব বিচাৰোঁ। আৰু কোনোবাই ক'ব আমাৰ কিবা ষ্টাৰ্ট কৰা তেখেতলোকে ৰৈ আছে, তুমি ভিডিঅ' কৰা ৱাকাফ সংশোধনী আইনৰ বিৰুদ্ধে দেশজুৰি যি প্ৰতিবাদ কাৰ্যসূচী চলিছে এই প্ৰতিবাদে আমি অংশীদাৰ। CPIML দলৰ যি দুজন সাংসদ আছে এই সাংসদসকলেও সংসদত এই ৱাকাফ আইনৰ বিৰুদ্ধে তেওঁলোকে তীব্ৰ ভাষাত প্ৰতিবাদ কৰিছে আৰু এতিয়া সমগ্ৰ দেশজুৰি ৰাইজ ৰাজপথত ওলাই আহিছে। এই ৱাকাফ আইন সংশোধনীৰ মাজেৰে আমি কেইবাটাও বস্তু দেখা পাইছোঁ। এটা হৈছে যে মুছলমান সম্প্ৰদায়ৰ যি সাংবিধানিক সুৰক্ষা, এই সুৰক্ষা ইয়াৰ মাজেৰে তেওঁলোকে কৰ্তন কৰিব বিচাৰিছে। ইয়াৰ মাজেৰে আজি দেশৰ ধৰ্ম নিৰপেক্ষতা আৰু সংবিধানক তেওঁলোকে নাকচ কৰিব বিচাৰিছে। আজি দেশৰ সংবিধান, ধৰ্ম নিৰপেক্ষতা আজি অসুৰক্ষিত। আমি দেশৰ ধৰ্ম নিৰপেক্ষতা আৰু সংবিধানক সুৰক্ষিত কৰিব লাগিব। ইয়াৰ লগে লগে আমি দেশৰ উচ্চতম ন্যায় ব্যৱস্থা, মহামান্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মহোদয়ৰ ওচৰত আমি এই ৰাইজৰ মাজেৰে আবেদন জনাওঁ যে দেশৰ ধৰ্ম নিৰপেক্ষতা আৰু সংবিধান সুৰক্ষা কৰা আৰু সাম্প্ৰদায়িক ফেচিবাদৰ বিৰুদ্ধে তেখেতলোকে যাতে এই ৱাকাফ যি সংশোধনী আইন আনিছে এই আইনক তেওঁলোকে স্থগিতাদেশ জাৰি কৰে। তাৰ কাৰণে আমি মহামান্য আদালতৰ প্ৰতিও ন্যায়াধীশৰ প্ৰতিও আমাৰ বিনম্ৰ আবেদন। আৰু আমি এইটো কথা বুজিছোঁ যে আজি ৱাকাফ আইনৰ জৰিয়তে এই ৱাকাফৰ যি ভূমি সম্পদ আছে এই ভূমি সম্পদ আচলতে কৰ্পৰেট, দেশী বিদেশী কৰ্পৰেট, আম্বানী, আদানী, জিন্দালৰ কাৰণে তেওঁলোকে এই ভূমি লৈ যাব বিচাৰিছে। গতিকে আমি দেশৰ সংবিধান, ধৰ্ম নিৰপেক্ষতা সুৰক্ষা কৰা আমি বিচাৰিছোঁ আৰু দেশৰ সংবিধানে এই ধৰ্মীয় সংখ্যালঘুসকলক যি সুৰক্ষা প্ৰদান কৰিছে ইয়াক সুৰক্ষিত ৰাখিব লাগে। আৰু এই ৱাকাফ বোৰ্ডৰ যি সম্পদ মুছলমানসকলৰ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰিব, গতিকে তেওঁলোকক এই ব্যৱহাৰ কৰিব দিব লাগে। আৰু ন্যায়াধীশ চাচাৰ কমিটিৰ যি প্ৰতিবেদন, এই চাচাৰ কমিটিৰ প্ৰতিবেদনক আখৰে আখৰে পালন কৰিবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ আৰু আমি উচ্চতম ন্যায়ালয়ৰ মহামান্য ন্যায়াধীশকো আবেদন জনাওঁ যে চাচাৰ কমিটিৰ প্ৰতিবেদন যাতে কেন্দ্ৰীয় চৰকাৰে আখৰে আখৰে পালন কৰে তাৰ বাবে আমি আবেদন জনাইছোঁ আজিৰ এই প্ৰতিবাদৰ মাজেৰে। ইনকিলাব জিন্দাবাদ, ইনকিলাব জিন্দাবাদ, জিন্দাবাদ।